মাজুলী ডিস্ট্রিক্ট হস্পিটেল অর্থাৎ শ্রী শ্রী পীতাম্বৰদেৱ গোস্বামী ডিস্ট্রিক্ট হস্পিটেল মাজুলীৰ পৰা বহুকেইটা পদ মুকলি হৈছে গ্ৰেড 4 যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল মাজুলী ডিস্ট্রিক্ট হস্পিটেলত যদি আবেদন কৰিব বিচাৰে ইয়াৰে ওয়ালক ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব বন্ধুসকল ইয়াৰে পোষ্টখিনি হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ মাল্টিটাস্কিং ষ্টাফ সিকিউৰিটি এণ্ড আপোনালোকৰ ক্লিনাৰত সেই পদখিনি মুকলি হৈছে যদিহে আপোনালোকে সেই পদখিনিত যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে ইয়াৰ এপ্লিকেশনৰ মাসুল কিমান দিব লাগিব সেই গুটেইখিনি ডিটেইল এই ভিডিওৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ অসমৰ নতুন চাকৰিৰ জানন যদি পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল মাজুলী ডিস্ট্রিক্ট হস্পিটেলৰ সেই পদখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াত আপোনালোকৰ টোটাল 3টা ভেকেন্সি আছে ইয়াৰ যদি শিক্ষাগত অৰ্হতা যদি চাবলৈ যায় আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী পাস কৰাৰ লগতে আপোনালোকৰ 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব লগতে আপোনালোকৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব এমআইএস বা আপোনালোকৰ ডাটা এন্ট্ৰিত 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপোনালোকৰ স্কিল টেষ্ট যেহেতু অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ এমএস অফিস বা এমএস ওয়ার্ড এক্সেল সেই দুইটাতে আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত কৰা হ'ব লগতে বন্ধুসকল ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় 24 বছৰ বয়সৰ পৰা 40 বছৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে প্ৰতি মাহৰ দৰমহা 9999 টকা আপোনালোকৰ পাৰ মান্থ দৰমহা দিয়া হ'ব লগতে ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত আপোনালোকৰ 6 মান্থৰ কাৰণে কন্ট্ৰেকচুৱেল বেচিছত নিযুক্তি দিয়া হ'ব বন্ধুসকল ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে মাল্টিটাস্কিং ষ্টাফ ইয়াত আপোনালোকৰ টোটাল 5টা ভেকেন্সি আছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিক পাসৰ লগতে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব হেলথ কেয়াৰ বা হস্পিটেলৰ লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় 21 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 6000 টকা আপোনালোকৰ পাৰ মান্থ দৰমহা দিয়া হ'ব বন্ধুসকল ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে সিকিউৰিটিৰ কাৰণে 10টা ভেকেন্সি মুকলি হৈছে ইয়াত যদি আপোনালোকে শিক্ষাগত অৰ্হতা যদি চাবলৈ যায় আপোনালোকে ক্লাস 8 পাস কৰিব লাগিব 8 পাস কৰিলে আপোনালোকে সিকিউৰিটিৰ কাৰণে আবেদন জনাব পাৰিব লগতে আপোনালোকৰ প্ৰিফাৰেন্স দিয়া হ'ব যদিহে আপোনালোকৰ এক্স সাৰ্ভিসমেন বা ট্ৰেন সিকিউৰিটিত যদি আপোনালোকৰ ট্ৰেনিং কৰা আছে তেওঁলোকক প্ৰিফাৰেবল দিয়া হ'ব বা যদিহে আপোনালোকৰ সেইখিনি নাথাকে তেও আপোনালোকে আবেদন জনাব পাৰিব এই বয়সৰ সীমা দিয়া আছে 25 বছৰ বয়সৰ পৰা 37 বছৰ বয়সৰ অন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে মাহৰ দৰমহা 6000 টকা দিয়া হ'ব বকল ইয়াৰে লাষ্ট পোষ্ট হৈছে ক্লিনাৰ ইয়াত আপোনালোকৰ টোটাল 6টা ভেকেন্সি আছে ইয়াৰে শিক্ষাগত অৰ্হতা যদি চাবলৈ যায় ক্লাস 8 পাস কৰিব লাগিব আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহে আবেদন জনাব পাৰিব ইয়াৰে বয়সৰ সীমা যদি চাবলৈ যায় 23 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব তে ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 5000 টকা আপোনালোকৰ প্ৰতি মাহৰ দৰমহা দিয়া হ'ব লোকসকল যদিহে ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব সকল আবেদন কৰিবলৈ হলে আপোনালোকৰ 13 মে 2025 তাৰিখৰ পৰা আপোনালোকৰ আবেদন জনাব পাৰিব লগতে যদিহে ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায় 27 মে 2025 তাৰিখৰ পিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইন জৰিয়তে এপ্লাই কৰিব পাৰিব বা জমা দিব পাৰিব লোকসকল ইয়াৰে এড্ৰেছ বা জমা দিব লাগিব সুপাৰিনটেনডেন্ট শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী ডিস্ট্রিক্ট হস্পিটেল মাজুলী তাত গৈ আপোনালোকে আবেদন জমা কৰিব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব 100 টকা সকলো কেণ্ডিডেটে 100 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব